আজি মই মোৰ ব্লগটোত আপোনালোকক দেখুৱাম আহমেদাবাদৰ ফেমাছ মাৰ্কেট লাল দৰৱাজা মাৰ্কেট আৰু আহমেদাবাদৰ ফেমাছ ব্ৰিজ অটল ব্ৰিজ, যিখন ব্ৰিজ নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে উদ্বোধন কৰিছিল। সঁচাই এই দুখন চাই ভিজিট কৰি আৰু আপোনালোকৰ বাবে ভিডিঅ' বনাই খুবেই ভাল লাগিল। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মই মোৰ ৰুমৰ পৰা। তো যাব ওলাইছোঁ মই আৰু মোৰ লগৰ এজন। আজি ব্লগটো ষ্টাৰ্ট কৰিম বুলি ফুৰিম বুলি। তো এনেকৈ আহি পেলাই লাল দৰৱাজা বাট বৰষুণৰ কাৰণে মানে কি ক'ম আৰু এনেকৈয়ে চাব লগা হ'ল। আৰু প্ৰথমবাৰৰ বাবে এটা নতুন মিঠাই খালোঁ। মিঠাইটোৰ নাম মই পাহৰি গৈছোঁ, ভিডিঅ'টোৰ শেষত ক'বলৈ চেষ্টা কৰিম। তাৰপিছত বজাৰ অলপ কৰিলোঁ, বজাৰ কৰি উঠি আহিলোঁ ৰিভাৰ ফ্ৰণ্ট ফ্লাৱাৰ পাৰ্ক অৰ্থাৎ অটল ব্ৰিজৰ কাষৰ পাৰ্কখনলৈকে। এতিয়া বগেনভেলিয়াৰ দৃশ্য উপভোগ কৰি ধুনীয়া এটা ৰাস্তাৰে গৈ আছোঁ অটল ব্ৰিজলৈকে। তো ফাইনেলি আহি পালোঁ অটল ব্ৰিজ। চাওক এই অটল ব্ৰিজখনৰ সৌন্দৰ্যতা, লগতে আপোনালোকে আহমেদাবাদৰ ভ্লগ চালে বা মিনি ভ্লগ চালে আপোনালোকে দেখা পায়ে। তো মই আজি মোৰ ভ্লগত দেখুৱাব চেষ্টা কৰিম। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে গৈ আছোঁ আহমেদাবাদৰ এখন ফেমাছ বজাৰ লাল দৰৱাজা। যেনেকৈ দেলহিৰ যেনেকৈ মই গৈছিলোঁ দেলহিৰ কি আছিল দেলহিখন নামটো পাহৰিলোঁ, মই কৈ আছোঁ বাৰু। তো সেইখনৰ দৰে হয়, লাল দৰৱাজাত যাম, ফেমাছ হয়। লগতে আৰু ক'ৰবাত ঘূৰিম, কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইজ এতিয়া আছোঁ ৰুমৰ পৰা যাব ওলাইছোঁ মই আৰু মোৰ লগৰ এজন যাম। তো এতিয়া যাবলৈ ওলাইছোঁ, এতিয়া ৰুমৰ পৰা যাব ওলাইছোঁ। প্ৰথমতে যাম আপোনালোকক কৈছে লাল দৰৱাজা বুলি এখন ফেমাছ বজাৰ আছে আহমেদাবাদৰ। তো এয়া মোৰ লগত যাব আৰু লগৰো ভাইটিও নিহাল দুটাই লাল দৰৱাজা যাম, তাৰপিছত অটল ব্ৰিজ যাম, মানে যিমান পাৰোঁ ফুৰিম আৰু যিমান পাৰোঁ ফুৰিম। ক'ত ঘৰ আছিল মহৰীপাৰা, গুৰেশ্বৰ মহৰীপাৰা পৰে ন। তো এতিয়া যাবলৈ ওলাইছোঁ ৰুমৰ পৰা। মোৰ ৰুমৰ বাহিৰৰ পৰিৱেশটো দেখুৱাই দিছোঁ আৰু লগতে চিৰিখন চাওক, বনাই আছে নতুনকৈ। তো এনেকৈয়ে যাব লাগিব। এতিয়া ৰুমৰ পৰা যাব ওলাইছোঁ লাল দৰৱাজা। তাৰপিছত মই ক'বলৈ ওলাইছিলোঁ যে দেলহিৰ বজাৰখনৰ নাম সৰজনী মাৰ্কেট। মই গৈছোঁ বাৰু, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম ভিডিঅ'ৰ। এতিয়া আহমেদাবাদৰ ফেমাছ পাও ভাজি খাই লওঁ দুয়োজনে, আৰু লগতে বতৰটো বৰষুণ দিওঁ অৱস্থা দিবও পাৰে। আমি অটত গৈ আছোঁ লাল দৰৱাজালৈকে বুলি। আমাৰ পাৰ পাৰ্চন ল'ব 30 টকাকৈ। এনেই কিন্তু যদি আমি এজন আহোঁ তেনেহ'লে বেছিকৈ ল'লে হয়। যেতিয়া আমি দুজন যাব ওলাইছোঁ তেতিয়া 40 বুলি কৈছিল, লাষ্টত 30 বুলি ক'লে। 30 টকা হয়। মই ইয়াৰে লোকেল লগৰ এজনক সুধিছিলোঁ। তো আমি এতিয়া দুজনতে 60 টকা হ'ব। এনে কিন্তু অকলে বহুত ল'লে হয়। তো এতিয়া গৈ আছোঁ লাল দৰৱাজালৈকে অটত। মানে আই থিংক ছেকেণ্ডবাৰ মই ফুৰিব গৈ আছোঁ হয়। আৰু প্ৰথম গৈছিলোঁ মই হৰেকৃষ্ণ মন্দিৰত, ইস্কন ক্ৰছ ৰোডত ইস্কন টেম্পলত গৈছিলোঁ। এতিয়া ছেকেণ্ডবাৰ মই গৈ আছোঁ ফুৰিবৰ কাৰণে আহমেদাবাদত। লাল দৰৱাজা মাৰ্কেটৰ মেইন গেটটো দেখুৱাই দিলোঁ। তো এণ্ট্ৰি হ'লোঁ। তাৰপিছত আমাৰ ইফালে থাকে পেট্ৰল পাম্প, আৰু ইয়াতে আছে পেট্ৰল পাম্পত CNG গেছ, মানে গাড়ীবোৰত CNG গেছ ভৰোৱা হয়। আপোনালোকে জানেই নিশ্চয় CNG মানে হ'ল কম্প্ৰেছড নেচাৰেল গেছ। কিনকিনীয়া বৰষুণ দি আছিল বাৰু। যেতিয়া লাল দৰৱাজা আহি পালোঁ বৰষুণ আহি পাইছিলোঁ লাল দৰৱাজা। কিন্তু কি হ'ল, বৰষুণ দিলে। তাড়াতাড়ি অটৰ পৰা নামি এই দোকানখনতে অলপ টাইম বহিলোঁ। আমি দোকানখনৰ পৰা ফ্ৰণ্টত সিফালে গ'লে এইখিনি হ'ল এৰিয়াটো হ'ল লাল দৰৱাজা। তো আৰু এখন হ'ল চিটি চিভিল এণ্ড ছেছনছ কোৰ্ট আহমেদাবাদ। কোৰ্টৰ কোৰ্ট হয় চাগে আহমেদাবাদৰ, এইখনে হয়। তো এনেকৈ আৰু যাব পাৰে। ৰাস্তাবোৰ চাওকচোন কি ধুনীয়া,
মানে ঠাইখিনি মোৰ বহুত পচন্দৰ আৰু পচন্দ লাগিছে। তো গাইছ এতিয়া বৰষুণ কমিছে অলপ অলপ, প্ৰায়খিনি কমিছে আৰু পুলিচো ৰখি আছে আৰু এইখিনি মানে আৰু ছিকিউৰিটিখিনি থাকিবই বাৰু। তো এতিয়া সিপাৰে যাব লাগিব। বৰষুণ দিয়াৰ বাবে দোকান পোহাৰবোৰ বন্ধ কৰিছে, কিন্তু এবাৰ বেছি দিয়ে এবাৰ কম দিয়াৰ লগে লগে এখন দুখন অ'পেন কৰি দিয়ে বাৰু। বজাৰ মেইন বজাৰত আমি এণ্ট্ৰি হ'লোঁ আৰু যিহেতু বৰষুণ দিছে দোকানবোৰ বন্ধ কৰিছিলে, কিন্তু এতিয়া যিহেতু কমিছে আৰু কমিছে সেইকাৰণে দোকানবোৰ আৰু খুলিবলৈ আৰম্ভ কৰিছে আৰু আধা ঘণ্টা ভিতৰত আৰু গোটেইখিনি খুলি যাব যদি বৰষুণ নাহে আৰু। তো সেই আৰু গৈ আছোঁ আৰু ইয়াতে এটা মন্দিৰো আছে, মা মন্দিৰ। বৰষুণ আৰু নাহিব চাগে, মেঘ দেখি লাগে আৰু আজি নাহিব। কেনেকুৱা লাগিছে? কিন্তু ইমান দিনে আজি 3 মাহে ৰ'দ কিন্তু এতিয়া আহিছোঁ লগতে বৰষুণ। আৰু এইটো মন্দিৰ, মা মন্দিৰ, ইয়াৰ পৰা প্ৰণাম ল'লোঁ। ঠাইখিনি কিন্তু এটা কিবা মজা লাগিছে আৰু মানে আহমেদাবাদত অহাৰ ফিল আজিয়ে মানে বেষ্ট ফিল পাইছোঁ আৰু। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি ভাবিছিলোঁ অলপ টাইমৰ পিছত বৰষুণ ৰখিব, কি ক'ম বেছিয়ে হৈ গৈ আছে আৰু চাওকচোন বানপানী হৈ গৈছে পূৰা। উপায় নাই আৰু এনেকৈ এনজয় কৰিব লাগিব যিহেতু আহিছিলোঁ অলপমান ভাবিছিলোঁ বজাৰ চজাৰ কৰিম, অলপ চিল কৰিম ফুৰিম, কিন্তু এতিয়া চাওক বৰষুণ এজাক আহিল বানপানী হৈ গ'ল নে কি? আৰু মই জোতা পিন্ধি আহিছিলোঁ, জোতাত পানী সোমাই অৱস্থা নাই। এই চাওক লাল দৰৱাজা পূৰা একদম বানপানীৰে ভৰি গ'ল। এই খন্তেকী আৰু বৰষুণ আহিল, মানে বৰষুণে ভিজিম বুলি আহিছিলোঁ চাগে, কি হ'ব। বৰষুণ এৰিলে আমি সিফালে যাম বুলি ভাবি আছোঁ, যাব লাগিব এবাৰ। ইমান দিনৰ মূৰত আহিছোঁ মানে ফুৰিবৰ কাৰণে ওলাই, অলপমান বজাৰ চজাৰ কৰিম, খাম ল'ম, ৰুমলৈকে যাম, কিন্তু পিছত গৈ বৰষুণে পালে। এতিয়া চাওঁ আৰু 1 ঘণ্টামান আছোঁ বাৰু, ৰখোঁ, যদি পাৰোঁ অলপমান ফুৰিম, কিবা কিবি ল'মো। এতিয়া ৱেইট কৰি আছোঁ বৰষুণ যাক ৰখালৈকে। লাল দৰৱাজা মাৰ্কেটত এটা নতুন মিঠাই খালোঁ, মিঠাইটোৰ নাম পেটা নেকি, মই ইমান চিয়ৰ নহয় হয়নে নহয় নামটো। তো এটাৰ দাম 15-20 নে 30 টকাৰ ভিতৰত লৈছে আৰু মই পাহৰি গ'লোঁ। আৰু চাওক বৰষুণ দিয়ে আছে, ৰখাৰ নামেই নলয়। তাৰপিছত কাপোৰৰ দোকান এখনত আহিলোঁ, যিহেতু মই ডিউটি কৰোঁ এয়াৰপৰ্টত, ফৰ্মেল ড্ৰেছ লাগে, সেইবাবে ফৰ্মেল পেণ্ট আৰু চাৰ্ট এটা লৈ ল'লোঁ। আৰু আপোনালোকে জানে আহমেদাবাদত দামবোৰ মানে কাপোৰৰ দামবোৰ কম হয়। আহিছিলোঁ যে কি বহুত ধুনীয়াকৈ চিল কৰিম, লাল দৰৱাজাখন বহুত ফেমাছ বুলি জানো হয়ো, আৰু লগতে সৰোজিনী মাৰ্কেটৰ দৰেই হয়, দিল্লীত যেনেকৈ সৰোজিনী মাৰ্কেট, ইয়াতে লাল দৰৱাজা। তো আহিছিলোঁ, বৰষুণ পালোঁ, আপোনালোকক দেখুৱালোৱে, আৰু লগতে দোকানবোৰ মানে কেইখনমান খুলিছে বাৰু, কিন্তু বৰষুণৰ কাৰণে বহুত কেইখন গুচি গৈছে, লগতে সামৰি সুতৰি থৈছে আৰু উপায় নাই, মানুহ নহ'লে আৰু কি কৰিব, সেইটোৱে কৰিব লাগিব। তো এতিয়া মই কি কৰিলোঁ, মই যিহেতু ডিউটিত ফৰ্মেল ড্ৰেছ পিন্ধোঁ, চাৰ্ট লং পেণ্ট, মই লং পেণ্ট এটা আৰু চাৰ্ট লৈলোঁ। আপোনালোকক মই ৰুমত ভালদৰে দেখুৱাম বাৰু, ইয়াতে যিমান পাৰোঁ মই দেখুৱালোঁ দোকানত, আৰু লগতে মোৰ লগৰজনে কিবা কিনি আছে। তো আৰু কিবা কিবি চাওঁ বাৰু, যদি ল'ব পৰা বস্তু আছে লৈ ল'ম। চেতাগুলিৰ পৰা আহিলোঁ, মই ল'লোঁ বাৰু, মোৰ লগৰজনে লোৱা নাই, তাৰ কাৰণে মানে বিচাৰি আছোঁ। সি মানে ফৰ্মেল পেণ্ট ল'ব, যিহেতু ডিউটিত সেইটোৱে হয়, ব্লেক লাগে। তো বিচাৰি আছোঁ, বৰষুণ দিয়াৰ কাৰণে মুস্কিল হ'ল, নহ'লে কথাই নাছিলে, পাই গ'লোঁ হয়। বহুত দোকান মানে বন্ধ কৰিব লগা হ'ল ন বৰষুণৰ কাৰণে। আপোনালোকক কি ক'ম, ইয়াতে মানে কাপোৰৰ দাম, কাপোৰৰ হওক, জোতাৰ হওক, এইবোৰৰ দাম বহুত কম, আপোনালোকক মই আগৰ ব্লগতো কৈছোঁ। তো ল'লোঁ আৰু চাই আছোঁ, দোকানবোৰ লাহে লাহে বন্ধ কৰিছে, যিবোৰ মানে পাৰ্মানেণ্ট সেইবোৰো বন্ধ কৰি আছে, যিহেতু এতিয়া 9টা বাজে, আৰু লগতে যিবোৰ ষ্ট্ৰীট অলৰেডি বন্ধ হৈছেই যিহেতু বৰষুণৰ কাৰণে। তো আগলৈকে গৈ আছোঁ, চাই আছোঁ বাৰু, সি পোৱা নাই, সি কিবা কিবি বিচাৰি আছে, যিখিনি ল'ব বিচাৰি আছে সেইখিনি পোৱা নাই। তোক কি লাগে, অকল পেণ্ট? আমাৰ বজাৰ কৰা হৈ গ'ল, আৰু সি কিবা এটা ল'ম বুলি কৈছিলে, আৰু এতিয়া পোৱা নাই, আৰু দোকানবোৰ বন্ধ হৈ গ'ল ন ষ্ট্ৰীটৰ বৰষুণৰ কাৰণে। তো এতিয়া আমি দুজনে ৰুটি মাংস খাই লওঁ, 60 ৰুপিজ ল'ব। আমি বিৰিয়ানীও খাব মন আছিল, বিৰিয়ানী মই অলৰেডি খাই থাকোঁ, 60 ৰুপিজে লয় ছটা নগৰত, ইয়াতে 50 ৰুপিজ। কিন্তু ৰুটি মাংস খাব মন গৈছে, যিহেতু বতৰটোৰ লগত ৰুটি মাংস খাব মন যায় বাৰু বৰষুণৰ দিনত।
তো এতিয়া আমি ইয়াতে ধুনীয়াকৈ এখন কি ধুনীয়া বিউটি ইয়াতে আমি ধুনীয়াকৈ ৰুটি মাংস খাম ৰুটি মাংস খাই ল'লোঁ 60 ৰুপিজকৈ লৈছে তো এতিয়া যাব ওলাইছোঁ আমি যদি পাৰোঁ আৰু সময় সুবিধা হয় ভাবিছোঁ অটল ব্ৰিজ বুলি এখন ব্ৰিজ আছে ফেমাছ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱে বেছিদিন হোৱা নাই আই থিংক লাষ্ট ইয়াৰ নেকি মই ইমান কনফাৰ্ম নহয় আপোনালোকে চাই যাব অটল ব্ৰিজ আহমেদাবাদ গুজৰাট তো সেইখন উদ্বোধন কৰিছিল বহুতে গৈ আছে আৰু আহমেদাবাদৰ ভিডিঅ'বোৰ ব্লগবোৰ চালে আপোনালোকে অটল ব্ৰিজখন দেখিবই তো সেইখনত যাম বুলি ভাবিছোঁ যদি সময় সুবিধা হয় যাম আপোনালোককো দেখুৱাম তো এতিয়া আমি আৰু কিবা এবিধ ল'ব আৰু ঘূৰি আছোঁ লাল দৰৱাজাৰ পৰা আহিলোঁ বজাৰ কৰি দুজনে ল'লোঁ কিবা কিবি দেখুৱাম বাৰু ৰুমতেও ভালদৰে এতিয়া গৈ আছোঁ অটল ব্ৰিজত তো অটল ব্ৰিজলৈকে গৈ আছোঁ মানে এজনে 25 ৰুপিজকৈ ল'ব আৰু ভাড়া তো চাওঁ প্ৰথমবাৰৰ কাৰণে গৈ আছোঁ আৰু যিহেতু ভিডিঅ'ত দেখি আছোঁ লগতো দেখি আছোঁ আজি নিজৰ চকুৰে দেখা পাম তো পুৰা এক্সাইটেড এনেকৈ ফাইনেলি আহি পালোঁ ফেমাছ ব্ৰিজ অফ আহমেদাবাদ অটল ব্ৰিজ দৰঙৰ পৰা এবাৰ আপোনালোকক ভিউটো দেখুৱাই দিছোঁ চাওক কি ধুনীয়া লাগিছে নহয়নে তো গাইছ মই ভাবি আছিলোঁ বহুত দূৰ হ'ব মানে লাল দৰৱাজাৰ পৰা কিন্তু অলপমান দূৰ হয় তো কি ক'ম মানে ক'ব গ'লে খোজকাঢ়ি আহিলে 5 মিনিট তাতে 50 টকা উপায় নাই আৰু মানে হাইটেক চিটি তো এতিয়া এখন ব্ৰিজ পাইছোঁ সবৰমতী ৰিভাৰৰ ওপৰত আছোঁ সবৰমতী ৰিভাৰে চাগে এইটো যিহেতু কানেকশ্যন আছে একেলগে এইটোৱে হয় এইখন তো আৰু অলপমান দূৰ গ'লে পাই যাম অটল ব্ৰিজ যি আপোনালোকে বেলেগৰ ব্লগত দেখি আছিল গুগলত দেখি আছিল আজি মোৰ ব্লগত চাব পাৰিব তো গাইজ ফাইনেলি আহি পালোঁ অটল ব্ৰিজ আৰু ৰিভাৰ ফ্ৰণ্ট ফ্লাৱাৰ পাৰ্ক এখনো আছে ৰিভাৰ ফ্ৰণ্ট ফ্লাৱাৰ পাৰ্ক বুলি এখন পাৰ্কো আছে ইয়াতে মানে অটল ব্ৰিজৰ লগতে হয় চাগে আমি গ'লেহে গম পাম ফ্লাৱাৰ পাৰ্ক অটল ব্ৰিজ আই থিংক দুটা একে হয় মানে এটাতে হয় য়েছ ৰিভাৰ ফ্ৰণ্ট পাৰ্ক তো ইফালৰ পৰা এনেকৈ আহিলোঁ অটত আহিছিলোঁ এতিয়া গৈ আছোঁ তালৈকে তো বহুত ভাল লাগি আছে মনটো যিহেতু ইমান দিনৰ পৰা দেখি আছিলোঁ ছ'চিয়েল মিডিয়াত আজি ফাইনেলি নিজৰ চকুৰে চাব পাৰি মই আজি অহা 3 মাহ হ'ল 3 মাহৰ পৰা গৰমেই পাই আছোঁ ডিউটিত যাওঁ পূৰা গৰম অভাৰ গৰম আৰু 41, 42, 43 ডিগ্ৰী চেলচিয়াছলৈকে গৰম হয় কিন্তু আজি কালিৰ পৰা ইমান ধুনীয়া বতৰ বৰষুণ দিছিলে অলপ আগতে আপোনালোকে গম পাইছিলে যেতিয়া আমি লাল দৰৱাজাত আছিলোঁ তেতিয়া বৰষুণ কিন্তু এতিয়া অলপমান মানে কি আৰু কিনকিনীয়া বৰষুণ দি আছে কিন্তু ৱেডাৰটো বেষ্ট এইখনেই হ'ল অটল ব্ৰিজ আৰু লগতে সবৰমতী ৰিভাৰৰ কাষত থকা ৰিভাৰ ফ্ৰণ্ট ফ্লাৱাৰ পাৰ্ক তো বৰষুণ দিয়াৰ বাবে এই আগতে এটা ঘৰ আছে সৰু টিকট কাউণ্টাৰ নেকি তাতে ৰখি আছোঁ তো লাহে লাহে বৰষুণ কমি আহি আছে Wow. I love Ahmedabad. আহমেদাবাদৰ ষ্ট্ৰীটবোৰত বগানভেলিয়া গছ কিন্তু বহুতেই আছে বগা পিংক কালাৰ লগতে ৰেড এনেকৈ বহুত যোনখন পাৰ্ক দেখুৱালোঁ ৰিভাৰ ফ্ৰণ্ট ফ্লাৱাৰ পাৰ্ক তাতে সুধিলোঁ তাৰ পৰা অলপমান আগলৈকে আমি মানে খোজকাঢ়ি গৈ আছোঁ আৰু অলপমান যাব লাগিব বুলি কৈছে তো গৈ আছোঁ আৰু ইয়াতে চাওঁ বগা কালাৰৰ বগানভেলিয়া মই ফটো উঠিছোঁ বাৰু এয়াৰপৰ্টত কি মজা লাগিছে বতৰটোৰ লগত মই একদম তলে গৈ আছোঁ চাওকচোন ইফালে বগা বগানভেলিয়া অ' মাই গড লাভ ইউ আহমেদাবাদ আৰু ইফালে ৰঙা কি মজা লাগিছে ৰে ৰঙা নহয় চৰি পিংক কালাৰ হয় এইটো তো
গৈ আছোঁ দুইজনে খোজকাঢ়ি কাঢ়ি আৰু ইয়াৰে বিল্ডিংবোৰ চাওকচোন কিমান ওখ ওখ 20-25 তালা হয় বিল্ডিংবোৰ কিমান মানে হ'ব এই আহি থাকোঁতে বিল্ডিং বহুত দেখিছোঁ 20 তালা 25 তালা বহুত দেখিছোঁ আৰু এইকেইটা বিল্ডিং চাওকচোন আপোনালোকে প্ৰথমতে চাই লওক তাৰপিছত মই এটা কথা ক'ম হয়নে নহয় ক'ব এই যেইকেইটা লাইন বাই লাইন বিল্ডিং আছে এনেকুৱা বিল্ডিং মানে গুৱাহাটীৰ ক'ত আছে এনেকুৱা বিল্ডিং মোক জনাব মোৰ বোধে নায়ে চাগে চাওকচোন তলৰ পৰা ওপৰলৈকে কি স্মুথলি বনাইছে কি মানে মজা লাগিছে আৰু তো সেয়াই আপোনালোকে আৰু এবাৰ চাই লওক বিল্ডিংকেইটা কি ওখ ওখ এনেকৈয়ে আমাৰ আজিৰ ছেকেণ্ড ডেষ্টিনেশ্যন অটল ব্ৰিজ আহি পালোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আমি সোমাব নোৱাৰিম কাৰণ ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে খোলা থাকে আমি গৈছিলোঁ 9টাৰ পিছত ৰাতি তো কেতিয়াবালৈকে আহিম বাৰু উপায় নাই তো গাইজ বহুত আশা লৈ আহিছিলোঁ আপোনালোকক দেখুৱাম বুলিও ভাবিছিলোঁ বা অটল ব্ৰিজখনৰ কথা বহুত লগৰ ল'ৰা ইয়াত আহিছেও ফটোও দেখিছোঁ মন আছিল দেখি চাবলৈ কিন্তু আমি নাজানো যে ৰাতিপুৱা 9টাৰ পৰা ৰাতি 9টালৈকে খোলা থাকে এতিয়া 9টা বাজি গ'ল তো তাৰ বাবে নহ'ব এতিয়া চোৱাটো নহ'ব কি ক'ম আৰু সেই বেয়া লাগিলে অলপ যিহেতু দুজনে আশা কৰি বৰষুণত ভিজি ভিজি আহিছিলোঁ বা ফটো কেইটামান উঠিম ৰিল বনাম আপোনালোককো দেখুৱাম ভাবিছিলোঁ কিন্তু সেই আশা হৈ থাকে একো নাই যিহেতু আছোঁৱে এদিন আকৌ আহিম 9টাৰ পৰা 9টালৈকে টাইম যিহেতু আৰু আমাৰ এইটো যোনটো ট্ৰিপ লাল দৰবাজা যোৱা হওক বা অটল ব্ৰিজত অহা এইটো আনপ্লেন সেই হয় ট্ৰিপ হয় তো একো নাই যি হয় ভালৰ কাৰণে হয় এতিয়া চাব নাপালোঁ তো আহিম কেতিয়াবা মনটো বেয়া লাগিছে বাৰু বা আপোনালোককো দেখুৱাব নোৱাৰিলোঁ তাতেও বেয়া লাগিছে তো একো নাই আহিব লাগিব আৰু বিল্ডিংকেইটা মই আকৌ এবাৰ কৈছোঁ বিল্ডিংকেইটা চাওকচোন ইয়াৰে লোকেশ্যনটো চাওক না কি ফ্ৰেছ লোকেশ্যন মানে কি ক'ম চাফ চিকুণৰ পৰা আদি কৰি লোকেশ্যন মানে বিউটি চাওক আহমেদাবাদৰ তো এয়া আছিল আজিৰ মোৰ ভ্লগ লাল দৰবাজাত আহিছিলোঁ ভালকৈ বজাৰ কৰিম বুলি বৰষুণ আহিলে অটল ব্ৰিজত আহিছিলোঁ বন্ধ মানে ভাল বেয়াৰ মাজতে ভ্লগটো দেখুৱালোঁ লগতে ফুৰিলোঁ একো নাই কিন্তু এটাই ভাল লাগিছে বেছি গৰমত ফুৰিবলৈ হোৱা নাই এনেই কিন্তু আহমেদাবাদত গৰমেই গৰম ৰাতিও কেতিয়াবা গৰমে লাগি থাকে বাহিৰত আহিলে কিন্তু ইয়াতে বতাহ দি আছে কিনকিনীয়া বৰষুণ দি আছে চবফালৰ পৰা বেষ্ট তো গাইজ এইটো আছিল আজি মোৰ ভ্লগ যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি কাষত বেলেগতো টিপি দিব তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ বাই বাই ফ্ৰম গুজৰাট আহমেদাবাদ